নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 6 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভয়ংকৰ ষড়যন্ত্ৰ, ফাদিল হ'ব পৱন খেৰাৰ অপপ্ৰচাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ঘৃণনীয় অপপ্ৰচাৰ। ভুৱা নথি পত্ৰৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা পৱন খেৰাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। ভুৱা নথি পত্ৰৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা পৱন খেৰাৰ। ৰিণিকী ভূঞা শৰ্মাৰ নাম বিকৃত কৰি অপপ্ৰচাৰ কংগ্ৰেছৰ। ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্টৰ জন্মবৰ্ষৰো ভুল তথ্য দিছে কংগ্ৰেছে। ৰিণিকী ভূঞা শৰ্মাৰ UAE পাছপোৰ্টৰ সকলো তথ্য কেৱল মিথ্যাচাৰ। ইজিপ্টান পাছপোৰ্টত থকা নম্বৰো সলনি কৰি ভুৱা তথ্য প্ৰচাৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই কালি নতুন দিল্লীস্থিত AICCৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৱন খেৰাই দাবী কৰে যে ৰিণিকী ভূঞা শৰ্মাৰ হাতত ইজিপ্ত, UAE আৰু এণ্টিগুৱা এণ্ড বাৰ্বুডা তিনিখন দেশৰ সক্ৰিয় পাছপোৰ্ট আছে আৰু ইয়াৰ ফলত ভাৰতীয় আইন অনুসৰি নিষিদ্ধ দ্বৈত বা বহু নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। খেৰাই কয় যে ভাৰতৰ নাগৰিকে তিনিখন ভিন্ন দেশৰ পাছপোৰ্ট কেনেকৈ ৰাখে আৰু চৰকাৰে এই কথা তৎকালীনভাৱে স্পষ্ট কৰিব লাগে বুলি মন্তব্য কৰিছে। হৈছে ভাষণ দি থাকোঁতেই মঞ্চ ভাঙি হৈছে শ্বেৰমান আলী আহমেদৰ সভাত। এই মুহূৰ্তত অতন্তৰ এটা ব্ৰেকিং নিউজ। শ্বেৰমান আলীৰ সভাত হাহাকাৰ লাগিছে। ভাষণ দি থকাৰ সময়তে মঞ্চ ভাঙি হাহাকাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলীৰ সভাত এই অঘটন সংঘটিত হৈছে। মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলীৰ সভাত ভাষণ দি থাকোঁতে মঞ্চ ভাঙি চুৰমাৰ হৈ পৰিছে। কলগছিয়া পাট বজাৰত চলি আছিল নিৰ্বাচনী সভা আৰু ভাষণ দি থকা অৱস্থাতে হঠাৎ মঞ্চ ভাঙি পৰিছে শ্বেৰমান আলী আহমেদৰ। শ্বেৰমান আলী আহমেদৰ সভাত হঠাৎ লাগিছে হাহাকাৰ। পৰৱৰ্তী সমগ্ৰ অসমত মাইকত আজান দিয়া বন্ধ কৰিব লাগিব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। অসমত বন্ধ হ'ব লাগিব মাইকত আজান দিয়াৰ নিয়ম। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। অসমৰ সকলো মছজিদতে মাইকত আজান দিয়া বন্ধ হ'ব লাগে। নতুন মুখ্যমন্ত্ৰী আহিলেই মাইকত বন্ধ কৰিবলৈ মাইকত আজান দিয়া বন্ধ কৰাৰ অনুৰোধ জনোৱা হৈছে। ধেমাজিত কোনো মছজিদতে মাইকত আজান নিদিয়ে, কাৰণ ধেমাজিত কোনো মিয়া নাই। ধেমাজিত হিন্দু মুছলমানে সম্প্ৰীতিৰে বাস কৰে। নাৰে তকবীৰ ধ্বনি দিলে আমি হাত সাৱটি বহি নাথাকো। সংঘাত লগাব বিচৰাসকলৰ ভৰি কাটি পেলাম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। মিয়াৰ পক্ষত থাকি জাতীয়তাবাদ কৰা দল সংগঠনক বৰ্জন কৰক। আটাচুৰ উপসভাপতি মনোজ গগৈৰ গৰ্জন। নতুন মুখ্যমন্ত্ৰী আহিলেই মাইকত বন্ধ কৰিবলৈ জনোৱা হ'ব আজান। পৰৱৰ্তী খবৰটো হৈছে ফলাফল খুব ভাল হ'লে 102খন পৰ্যন্ত হ'ব পাৰে NDAৰ আসন। 90ৰ তলত নানামে। কংগ্ৰেছে কয় আকৌ যুঁজ এখন হ'ব, মানে যুঁজিবহে নিজকে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছীবোৰৰ মাথা নাই। কংগ্ৰেছীসকলৰ মাথা নাই, বুৰ্বক পাৰ্টি হৈছে কংগ্ৰেছ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আন এটা পলিটিকেল ডাঙৰ খবৰ। বাংলাদেশী থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিম। চৰকাৰী খৰচত নহয়, নিজৰ খৰচত মনে মনে বাংলাদেশলৈ গুচি যাব। এটা গুৰুত্বপূৰ্ণ খবৰ। 1.5 কোটি লোকক মই কেনেকৈ বাংলাদেশলৈ পঠিয়াম। 1.5 কোটি বাংলাদেশীক বাংলাদেশলৈ পঠিয়াবলৈ কিমান ট্ৰেইন লাগিব? মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ইমান ট্ৰেইন ভাৰতত আছে জানো? কি যি কথা সম্ভৱ সেই কাম মই কৰিম। আমি ইয়াত বাংলাদেশী থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিম। চৰকাৰী খৰচত নহয়, নিজৰ খৰচত মনে মনে
বাংলাদেশলৈ গুচি যাব। ইতিমধ্যে বহু লোক বাংলাদেশলৈ গুচি গৈছে, মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 1.5 কোটি লোকক মই কেনেকৈ বাংলাদেশলৈ পঠিয়াম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যজুৰি ঘোষণা কৰা হৈছে ড্ৰাই ডে। বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে। 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। গুৰুত্বপূৰ্ণ খবৰ, এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপণী। 4 মেৰ ভোট গণনাৰ দিনটোতে কামৰূপ মেট্ৰ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে। 4 মেত গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জাৰি কৰা হৈছে নিৰ্দেশনা। এটা গুৰুত্বপূৰ্ণ খবৰ, ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ লগতে থলুৱা সুৰাৰ কাৰখানা বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ মেট্ৰ জিলাত। নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, যিসকলে নিৰ্দেশ অমান্য কৰিব সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে এইবিলাক ফাল্টু কথা কিমান আৰু ফটোশ্বপ কৰিব। কেছ দি অসম পুলিচক ৰিকুৱেষ্ট কৰিম, যদি মিছা পৱন খেৰাক জেল দিয়ক। যদি মিছা হয় পৱন খেৰাক জেল দিয়ক, যদি সঁচা হয় টেৰিকি ভূঞাক গুলি কৰি মাৰি দিয়ক। কংগ্ৰেছৰ মাথা নাই, চুৰি কৰিবও নাজানে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে অসমত পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 6 তাৰিখে 3খনকৈ নিৰ্বাচনী সভাত, অৰ্থাৎ আজি 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভৱানীপুৰ, খৰবুক, হোজাই আৰু ডিব্ৰুগড়ত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা পলিটিকেল ডাঙৰ খবৰ, NDAৰ অংশীদাৰ হাগ্ৰামা মহিলাৰীলৈ 6টাকৈ ইছলামিক সংগঠনৰ মুকলি সমৰ্থন। বিজনীত অনুষ্ঠিত সদৌ অসম মাদ্ৰাছা শিক্ষা বোৰ্ড, জামাত উলেমা ই হিন্দ, BTC উলেমা কাউন্সিল, আজ-সুন্নাহ ট্ৰাষ্ট, সদৌ অসম আৱাসিক ইছলামিক শিক্ষা সংস্থা আৰু BTC ইছলামিক কাউন্সিলৰ যৌথ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সদৌ অসম মাদ্ৰাছা শিক্ষা বোৰ্ডৰ সভাপতি মুফতি মুকিবুৰ ৰহমান আজাহাৰীৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৃহৎ ঘোষণা কৰিছে। তেওঁ কৈছে প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে 3000 টকাকৈ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছো পৰৱৰ্তী খবৰ, অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত, অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও। 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। 14খন লোকসভাৰ আসন বৃদ্ধি পাব অসমত। এটা গুৰুত্বপূৰ্ণ খবৰ, 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গো মাংসৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান। আৰক্ষীয়ে অভিযান চলাই এগৰাকীক ইতিমধ্যে আটক কৰিছে। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ফলিমাৰী বজাৰত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক গো মাংস সহ এজনক ইতিমধ্যে আটক কৰিছে। জানিব পৰা মতে ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত চলা সেই অভিযানটোত আৰক্ষীৰ দলটোৱে প্ৰায় 11 কিলোগ্ৰাম সন্দেহজনক গো মাংস সহ শাহজাহান আলী নামৰ এজন ব্যক্তিক হাতেলতে আটক কৰিবলৈ সক্ষম হৈছে। কুন্তিশ্বৰৰ বাসিন্দা আলীয়ে দীৰ্ঘদিন ধৰি ফলিমাৰী বজাৰৰ এখন দোকানৰ পৰা গো মাংস ব্যৱসায় চলাই থকাৰ এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলোৱা বুলি প্ৰকাশ কৰিছে। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, কংগ্ৰেছে চৰকাৰ গঠন কৰিলে অপেক্ষা মাথো গ্ৰেপ্তাৰৰ অপেক্ষা। বিশ্বনাথৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে ৰাহুল গান্ধীয়ে। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তীব্ৰ প্ৰচাৰৰ মাজতে
দেওবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি আৰু বিভাজনকাৰী ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলাইছে। বিশ্বনাথত ৰাজহুৱা সভাত ভাষণ দি গান্ধীয়ে শৰ্মাক দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি ঘৃণা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ঘৃণা বিয়পাই আৰু ভুল কথাবোৰ কয় বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। লগতে তেওঁ দাবী কৰে যে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাহুল গান্ধীয়ে কয় যে আজি বা কাইলৈ যিমানেই পলায়ন নকৰক কিয় জবাবদিহি হ'ব লাগিব। অসমৰ ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব, কিন্তু ক্ষমাৰ কোনো স্থান নাথাকিব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ সাংস্কৃতিক মহানায়কসকলক সুঁৱৰি গান্ধীয়ে লগতে কয় যে এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈ, আজান ফকীৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গায়ক জুবিন গাৰ্গৰ দৰে ব্যক্তিৰ ৰাজ্য, যিসকলে ঐক্য আৰু সমন্বয়ৰ বাবে থিয় দিছিল। তেওঁ কয় যে জুবিন গাৰ্গে অসমক একত্ৰিত কৰাৰ বাবে জীৱন উৎসৰ্গা কৰিছিল আৰু কেতিয়াও ঘৃণা বিয়পাই দিয়া নাছিল। সেইটোৱেই হৈছে অসমৰ সংস্কৃতি, কিন্তু আজি মানুহক বিভাজিত কৰাৰ প্ৰয়াস কৰা হৈছে। ৰাজ্যখনৰ বৈচিত্ৰ্যময় সামাজিক পৰিৱেশৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে সম্প্ৰদায়সমূহৰ মাজত ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াত বিভিন্ন সম্প্ৰদায় আৰু ভাষাৰ লোক বাস কৰে আৰু অসমৰ শক্তি ভাতৃত্ববোধ আৰু প্ৰেমত নিহিত হৈ আছে। স্থানীয় লোকৰ পৰা মাটি লৈ ব্যৱসায়িক গোষ্ঠীক গতাই দিয়া বুলি দাবী কৰি ৰাজ্যখন এটা কৰ্পোৰেটৰ সুবিধাৰ বাবে চলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি অসমক নিৰ্দিষ্ট স্বাৰ্থৰ বাবে এটিএমলৈ ৰূপান্তৰিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰাহুল গান্ধীয়ে লগতে কয় যে কংগ্ৰেছৰ ইস্তেহাৰত চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক 450 টকা মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বৰ্তমান চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে আমি চাহ শ্ৰমিকক দৈনিক মজুৰি হিচাপে 450 টকা দিম আৰু 6 জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম। বিগত 3 দিনত গান্ধীৰ দ্বিতীয়বাৰৰ বাবে ৰাজ্য ভ্ৰমণ। ইয়াৰ পূৰ্বেই 2 এপ্ৰিলত কাৰ্বি আংলঙত কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ সমৰ্থনত এক সভাত ভাষণ দি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে অধিক স্বায়ত্ত শাসন প্ৰদানৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে 244A অনুচ্ছেদ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ কৈছিল যে 244A অনুচ্ছেদ কাৰ্যকৰী হলেই গুৱাহাটীৰ পৰা কোনেও কাৰ্বি আংলঙৰ জনসাধাৰণক শাসন নকৰে, সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনালোকৰ ওপৰত থাকিব। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ সুৰ ক্ৰমে সপ্তমত উঠাৰ সময়তে ৰাহুল গান্ধীৰ এই প্ৰচাৰ অভিযানে ৰাজনৈতিক যুঁজখনত এক নতুন মাত্ৰা আনি দিছে। জনাইছো পৰৱৰ্তী খবৰ। গুৱাহাটীত গ্ৰীণ বাছ হোটেল দেখুৱাই চালকে কৈছিল এইবোৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ। মন্তব্য অখিলেশ প্ৰসাদ সিঙৰ। অসমৰ সৈতে বিহাৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। অসমৰ চাহ আৰু চাহ বাগান আজি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হোৱাৰ ক্ষেত্ৰত বিহাৰৰ শ্ৰমিকে সহায় কৰিছে। অবিভক্ত বিহাৰৰ আদিবাসী সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল। সেইসকল লোকে চাহ বাগানক সমগ্ৰ বিশ্বত স্থাপিত কৰাৰ সহায় কৰিছিল। ব্ৰিটিছ শাসনকালত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত আহোম জনগোষ্ঠীৰ নেতৃত্বত ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াইছিল। ব্ৰিটিছৰ সাহস হোৱা নাছিল অসমৰ মানুহক আক্ৰমণ কৰিবলৈ। অসমৰ সাম্ৰাজ্যৰ পতন কৰিব পৰা নাছিল ব্ৰিটিছে, কিন্তু শোচনীয় অৱস্থাৰ মাজেৰে আজিৰ অসম আগবাঢ়িছে। ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত শনিবাৰে এইদৰে কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিহাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বৰ্তমান বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ ডক্টৰ অখিলেশ প্ৰসাদ সিঙে। তেওঁ আৰু কয় যে আপোনালোক সকলোৱে জানে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ দৰে পৃথিৱীত কতো এনে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী নাই। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ কাহিনী
দেশৰ গাঁৱে গাঁৱে আজি চৰ্চা হৈছে। মানুহ মুখ্যমন্ত্ৰী হৈ জনতাৰ হিতৰ বাবে কাম কৰিবলৈ ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়। আমাৰ সংবিধানত কল্যাণকামী ৰাষ্ট্ৰৰ পৰিকল্পনা কৰা হৈছিল। কেনেদৰে গৰীব আশাহত লোকসকলক মুখ্যধাৰাৰ সৈতে জড়িত কৰি শিক্ষা স্বাস্থ্যৰ সুবিধা প্ৰদান কৰিব পৰা যায়, তেওঁলোকক সংস্থাপন দিব পৰা যায়, কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ এইবিলাক কথাক লৈ কোনো ভ্ৰূক্ষেপেই নাই। তেওঁ কয় যে মুখ্যমন্ত্ৰীজনৰ চৰকাৰে এক সিন্ডিকেট স্থাপন কৰি পৰিকল্পিতভাৱে অসমক লুণ্ঠন কৰিছে। আজি এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত 2 লাখ কোটিতকৈও অধিক ঋণ হৈছে। এই ঋণৰ ভাৰ ৰাজ্যখনৰ নাগৰিকৰ ওপৰত পৰিছে। বিপৰীতে আপোনালোকৰ সন্মুখত আছে গৌৰৱ গগৈ। গৌৰৱ গগৈ পিতৃ তৰুণ গগৈৰ সৈতে মই কাম কৰিছো। তৰুণ গগৈক মই মুখ্যমন্ত্ৰী ৰূপে দেখিছো। তৰুণ গগৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ কাৰ্যকাল আমি দেখিছো। তেওঁ অসমৰ মান মৰ্যাদা উচ্চ শিখৰলৈ নিছিল। আজি মই গৌৰৱ গগৈক সংসদত সহযোগী সদস্য ৰূপে পাইছো। গৌৰৱ গগৈয়ে যেতিয়া সংসদত বক্তব্য ৰাখে তেতিয়া মোৰ এনে লাগে যে তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰি অসমখনক উচ্চ শিখৰলৈ নিব খোজে। এই সপোন প্ৰতিগৰাকী অসমীয়াৰ সপোন। তেওঁ কয় যে আজি কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আজি দুৰ্নীতিৰ নিমজ্জিত চৰকাৰখনক অসমৰ সকলো ভাই ভনী অসমীয়াই 9 এপ্ৰিলত বিদায় দিয়ক। ভোটৰ দ্বাৰা এইখন চৰকাৰক আক্ৰমণ কৰক। এইখন চৰকাৰক আমি খেদিব লাগিব। এইখন চৰকাৰে কেৱল সংঘৰ্ষ হিন্দু মুছলমান কৰি শাসনত যিকোনো প্ৰকাৰে থাকিব বিচাৰিছে। আজি অসমে এইখন চৰকাৰক 1 মিনিটৰ বাবে সহ্য কৰিব নোৱাৰে। চাহ বাগিচাৰ লোক, শ্ৰমিক, কৃষকৰ আজিৰ ভয়াৱহ অৱস্থা। এইসকলৰ বাবে কোনো সুবিধা নাই। সেইকাৰণে এইসকল লোকে এইখন চৰকাৰক বিদায় দিব।